নৱবৰ্ষৰ প্ৰথম দিনটোতেই বন্ধু জুবিন গাৰ্গক সুঁৱৰি শিল্পী দিগন্ত ভাৰতীয়ে গুণগুণালে মনলৈ উভতি আহে ল'ৰালি। উত্তৰ গুৱাহাটীৰ GNRC হস্পিটেলৰ ত্ৰয়োদশ বৰ্ষপূৰ্তি উপলক্ষে উপস্থিত থাকে সংগীত শিল্পীগৰাকী। লগতে আজি আধাৰশিলা স্থাপন কৰা হয় উত্তৰ গুৱাহাটীৰ GNRC হস্পিটেলৰ কাৰ্ডিয়েক ছায়েন্স আৰু কেঞ্চাৰ কেয়াৰ চেণ্টাৰ। ৰাজ্যত শেহতীয়াভাৱে দ্ৰুতগতিত বৃদ্ধি পাইছে হৃদৰোগী আৰু কৰ্কট ৰোগীৰ সংখ্যা। ৰাজ্যৰ এই ভয়াৱহ স্বাস্থ্যজনিত সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি নৱবৰ্ষৰ পহিলা দিনটোতে উত্তৰ গুৱাহাটীৰ GNRC হস্পিটেলৰ অভিলাষী পদক্ষেপ। আজি হস্পিটেলখনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে আধাৰশিলা স্থাপন কৰা হয় হৃদ আৰু কৰ্কট ৰোগৰ কেন্দ্ৰৰ। এই কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। প্ৰতিষ্ঠা দিৱসত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীৰ গীতৰ মধুৰ গুঞ্জনৰ তালে তালে জীপাল হয় চিকিৎসালয়খন। নৱবৰ্ষৰ প্ৰথম দিনটো আনন্দ উল্লাহেৰে উদযাপন কৰে চিকিৎসক চিকিৎসা কৰ্মীসহ ৰোগীৰ আত্মীয়সকলে। উপস্থিত থাকে GNRC হস্পিটেলৰ কাৰ্যবাহী সঞ্চালক ডাক্তৰ মাধুৰ্য বৰা, সমগ্ৰ হাস্পতাল গোটৰ মুখ্য কাৰ্যবাহী বিষয়া ডাক্তৰ আশিষ মালাকাৰকে ধৰি বিষয়ববীয়াসকল। আজি নতুন বছৰৰ প্ৰথম এই আজি নৰ্থ গুৱাহাটীৰ GNRCৰ বাতৰিত আছোঁ। GNRCৰ গোটেই পৰিক্ষেত্ৰৰ ভিতৰতে আছোঁ। তেওঁলোকৰ ফাউণ্ডেশ্যন ডে আৰু ময়ো নিজকে সৌভাগ্যৱান ভাবিছোঁ এইকাৰণে যিকোনো চিকিৎসালয় বা মানৱ সেৱাৰ লগত জড়িত এই যিটো সেৱাৰ বিষয় স্বাস্থ্যৰ লগত জড়িত, গতিকে তেনেকুৱা এটা ভাল পবিত্ৰ বিষয় এটাৰ লগত আজি নতুন বছৰৰ প্ৰথম দিনটোতে ইয়াতে আহিবলৈ পাই ভাল লাগিছে আৰু আটাইকে নতুন বছৰ এই 2026 প্ৰথম দিনটো বহুত শুভকামনা জনাইছোঁ আৰু যিটো ক্ষেত্ৰতে আছে মন পুতি লাগি থাকক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত লাগক, ব্যৱসায় বাণিজ্য কৰাখিনিয়ে তেওঁলোকে নিজৰ ব্যৱসায় মন পুতি কাম কৰক, বাকী চাকৰিয়ালসকলক মই কৈছোঁ তেওঁলোকক নিজৰ সেৱা কাৰ্যত নিজকে নিয়োজিত কৰক। আমি সংগীত কৰ্মীসকলেও বাকী ক্ষেত্ৰবিলাক যেতিয়া সুস্থিৰ হৈ থাকে, আনন্দময় হৈ থাকে, তেতিয়াহে আমাৰ কাম থাকে। বাকী ক'ৰবাত যদি টেনশ্যন থাকে, ক'ৰবাত যদি স্পৰ্শকাতৰ মুহূৰ্ত কিছুমান বা উত্তেজনামূলক কিছুমান পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া আমি মনোৰঞ্জনৰ লগত জড়িত মানুহ যিহেতু প্ৰাথমিক স্বত্ব মনোৰঞ্জন সেইটোৱেই, গতিকে আমাৰ এইটো কাম নথকা হৈছে। আমি বজাব নোৱাৰোঁ, গাব নোৱাৰোঁ, চাৰিওফালৰ পৰা আমি পৰিত্যাগ কৰিব লগা হয় এই বিষয়টো। কাৰণ বাকী মানুহৰ স্বাস্থ্য বা বিভিন্ন সমস্যা সেইবিলাকহে আগত থাকে, মনোৰঞ্জন আটাইতকৈ পিছত থকা বিষয়। গতিকে বাকী সকলো যেতিয়া ভালে থাকিব সকলো দিশ সমাজত, তেতিয়া সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক যিমান আছে তাৰ পিছতে সাংস্কৃতিক কৰ্মীসকলে নিজৰ মন খুলি কাম কৰাৰ কাৰণে এটা পৰিৱেশ পায় বা ৰচনা হয় পৰিৱেশ। গতিকে মই ভাবোঁ আটাইৰে ভালে যাওক 26 চন, তেতিয়াহে আমি এই পৰিৱেশটো পাম। আমি সুন্দৰকৈ গীত মাত কৰিব পাৰিম, ৰাইজক মনোৰঞ্জন দিব পাৰিম। মনোৰঞ্জনৰ জৰিয়তে আমাৰো দায়িত্ববোধ থাকিব। সমাজত যি ক'ৰবাত বেমিচালি আছে বা খাম খেয়ালি আছে বা ক'ৰবাত মতানৈক্য আছে বা বিবাদ আছে, সেইখিনিক যাতে মূৰ কৰিব পাৰোঁ আমাৰ সাংস্কৃতিক তাৰে সদায় আপ্ৰাণ চেষ্টা কৰি আহিছোঁ আৰু কৰি থাকিম। GNRC হস্পিটেলত আজি ত্ৰয়োদশ বৰ্ষপূৰ্তি উপলক্ষে আজি GNRC হস্পিটেলৰ চৌহদতে এটি কাৰ্ডিয়েক কেয়াৰ চেণ্টাৰ আৰু GNRC ইনষ্টিটিউট অফ হাৰ্ট ছায়েন্সৰ কাৰ্ডিয়েক ছায়েন্সৰ আজি আধাৰশিলা স্থাপন কৰা হয়। এই আধাৰশিলা উদ্বোধন কৰে ডিষ্ট্ৰিক্ট উপায়ুক্ত কামৰূপ শ্ৰী দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়াই। আৰু এই অনুষ্ঠান যদি আমি আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্য হৈছে অসমৰ যাতে ৰোগীসকলে নিজৰ অঞ্চলতে থাকি বিশ্বমানৰ সেৱা পায় আৰু কোনো ব্যক্তিয়ে যাতে উন্নতমানৰ চিকিৎসা বা সঠিক নিৰা পৰামৰ্শৰ অভাৱত
বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া নহয়, সেই কথাটো আগত ৰাখি আজি আমি এই অনুষ্ঠান দুটিৰ আধাৰশিলা স্থাপন কৰিলোঁ। কেতিয়ালৈ মুকলি হ'ব এইটো? আমাৰ আজি আধাৰশিলা স্থাপন কৰা হ'ল আৰু অনতিপলমে আমি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি আমি আশা কৰিছোঁ GNRC কাৰ্ডিয়েক চেণ্টাৰৰ আমি আজি আৰু 3 মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি আমি ৰাইজৰ সেৱাৰ বাবে আগবঢ়াই দিব পাৰিম। GNRC কেঞ্চাৰ কেয়াৰ ইনষ্টিটিউটত মুঠভাৱে 200 ৰোগীৰ বিচনাৰ ব্যৱস্থা থাকিব আৰু তেনেদৰে GNRC কাৰ্ডিয়েক যিটো চেণ্টাৰ তাতো 200খন ৰোগীৰ বাবে বিচনাৰ ব্যৱস্থা থাকিব। বিশেষকৈ কেঞ্চাৰৰ ক্ষেত্ৰত অত্যাধুনিক যন্ত্ৰপাতি আমি ইয়াত আনি ৰোগীসকলক যাতে বিশ্বমানৰ সেৱা আগবঢ়াব পাৰে তাৰে বাবে আমি ব্যৱস্থা কৰিম। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।